ডিয়াৰ ষ্টুডেণ্টছ তোমালোকৰ 17ত যি ফিজিক্সৰ এক্সাম আছে সেই এক্সামৰ কাৰণে তোমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যনছবোৰ মোক ডিছকাছ কৰিবৰ কাৰণে কৈ আছিলে গতিকে মই ইম্পৰ্টেণ্ট কুৱেশ্যনছবিলাক তোমালোকক ডিছকাছ কৰিব ওলাইছোঁ আৰু লগতে মই এখন আনচাৰ স্ক্ৰিপ্ট এজন ষ্টুডেণ্টে 2024ৰ যিখন কুৱেশ্যন পেপাৰ তাতে 68 খুব ভালকৈ লিখিছে আচলতে পাবলৈ সক্ষম মই এখন আনচাৰ স্ক্ৰিপ্ট মই লগতে লৈ লৈছোঁ আৰু গতিকে 2024 2023 2022 মই কুৱেশ্যনছখিনি একেলগে ডিছকাছ কৰি তোমালোকক প্ৰতিটো চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছবিলাক মই ডিছকাছ কৰি দিম গতিকে ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে প্ৰথমতে মই তোমালোকক 24ৰ আচলতে 24ৰ কুৱেশ্যন পেপাৰটো সলিউশ্যন হিচাপে নহয় মই লগতে তোমালোকক প্ৰতিটো চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছখিনি মই তোমালোকক ক'বলৈ ট্ৰাই কৰিম বা মই হয়তো এইটো ভিডিঅ' নোৱাৰিলে মই নেক্সট ভিডিঅ'টোত মই ট্ৰাই কৰিম গতিকে প্ৰথমতে এইখনে আছে মানে 2024ৰ কুৱেশ্যন পেপাৰ গতিকে আমি ইয়াতে ষ্টুডেণ্টৰ সলিউশ্যনখিনি আমি চাই যাম লগতে আৰু মই কাৰেক্ট আনচাৰ তোমালোকক কৈ যাম গতিকে ষ্টুডেণ্টজনে 68 পাবলৈ সক্ষম হৈছে জাষ্ট 2 মাৰ্কছ আচলতে তেওঁ পোৱা নাছিলে গতিকে কেনেকৈনো আমি লিখিলে 68 69 পাব পাৰোঁ আমি তাকো চাম যাতে তোমালোকৰ অলপ আইডিয়া এটা হয় গতিকে প্ৰথমে আমি কুৱেশ্যন পেপাৰখনলৈ যাওঁ কুৱেশ্যন পেপাৰখিনি মই তোমালোকৰ 1 মাৰ্কৰ সলিউশ্যনখিনি তোমালোকক অলৰেডি মই কৰি দিছিলোঁ গতিকে মই ডিটেইল সলিউশ্যনখিনি এতিয়া মই নকওঁ প্ৰথম কুৱেশ্যনটোলৈ আমি যাওঁ দ্য প্ৰচেছ অফ শ্বেয়াৰিং চাৰ্জেছ উইথ দ্য আৰ্থ ইজ কল পৃথিৱীলৈ আধান সৰবৰাহ কৰা প্ৰক্ৰিয়াক আমি জানো এইটো হৈছে আমাৰ আনচাৰটো হৈছে আৰ্থিং গতিকে মই তোমালোকক আনচাৰখিনিও মই লগতে দেখাই গৈছোঁ গতিকে ফাৰ্ষ্ট ওৱান এয়া আনচাৰটো হৈছে আমাৰ আৰ্থিং আৰু তোমালোকক মই ইয়াতে লিখিও দিছোঁ আচলতে প্ৰতিটো কুৱেশ্যনৰে আনচাৰটো তোমালোকে এবাৰ নিজে পঢ়ি চাব পাৰা ঠিক আছে গতিকে আমি ষ্টুডেণ্টৰ সলিউশ্যন ষ্টুডেণ্টে প্ৰথম কুৱেশ্যনটো কৰা নাছিলে যিহেতু আমি 8টা কৰিব লাগে আৰু তোমালোকক 15টামান দিয়া হৈছিলে নেক্সট হোৱাট ইজ দ্য ইউনিট অফ মবিলিটি সচলতাৰ একক কি গতিকে সচলতা আমি প্ৰথমে কাৰেক্ট আনচাৰটো চাই লওঁ মবিলিটি ইউনিটটো হৈছে মবিলিটি মানে হৈছে আমাৰ ড্ৰিপ ভেলচিটি পাৰ ইউনিট ইলেক্ট্ৰিক ফিল্ড গতিকে ড্ৰিপ ভেলচিটিৰ কাৰণে মিটাৰ পাৰ ছেকেণ্ড আহিলে আৰু আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ দুটা ইউনিট আছে এটা হৈছে ভল পাৰ মিটাৰ এটা হৈছে নিউটন পাৰ কুলম মই লিখি দিছোঁ চোৱা ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে এটা ইউনিট হৈছে নিউটন পাৰ কুলম কাৰণ ইলেক্ট্ৰিক ফিল্ড মানে কি ফ'ৰ্চ পাৰ ইউনিট চাৰ্জ নহয় জানো আকৌ আমি ইলেক্ট্ৰিক ফিল্ডটো আমি কি হয় পটেঞ্চিয়েল গ্ৰেডিয়েণ্টটো হয় আমাৰ হয় নাই নেগেটিভ গ্ৰেডিয়েণ্ট অফ পটেঞ্চিয়েল ইজ ইলেক্ট্ৰিক ফিল্ড গতিকে তাৰ পৰা আমি ভল পাৰ মিটাৰো লিখিব পাৰোঁ গতিকে ডিপ ভেলচিটিৰ কাৰণে আমি যদি ভল পাৰ মিটাৰ লিখোঁ ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে তেতিয়া আমি এইটো মিটাৰ স্কোৱাৰ পাৰ ভল ছেকেণ্ডটো লিখিব পাৰিম আমি আৰু নহ'লে আমি নিউটন পাৰ কুলমবোৰ ইয়াত লিখি থ'লেও হ'ব আমাৰ ঠিক আছে গতিকে ষ্টুডেণ্টজনে প্ৰথমে এইটোৱে কৰিছিলে তেওঁ আচলতে ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে কুলম ইউজ কৰিছিলে দিছেনে মানে ফ'ৰ্চ পাৰ ইউনিট চাৰ্জ মানে নিউটন পাৰ কুলম ইউজ কৰিছিলে গতিকে তেওঁ ইউনিট অফ মবিলিটিটো এনেকৈ লিখিছে গতিকে এনেকৈ লিখিলেও কাৰেক্ট দিছে গতিকে নেক্সট আমি ষ্টেটমেণ্টটো চাওঁ কুৱেশ্যনটোলৈ যাওঁ নেক্সট মেগনেটিক ফিল্ড লাইনছ আৰ অলছ' কল্ড মেগনেটিক লাইনছ অফ ফ'ৰ্চ গতিকে এই ষ্টেটমেণ্টটো আমাৰ ট্ৰু হয় সঁচা নে মিছা আমাক ক'বলৈ কৈছিলে চৌম্বিক ক্ষেত্ৰৰেখাসমূহ চৌম্বিক বলৰেখা বুলিও কোৱা হয় এইটো গতিকে শুদ্ধ হয় গতিকে আনচাৰটো তোমাৰ ট্ৰু ইট ইজ এ ট্ৰু ষ্টেটমেণ্ট গতিকে ষ্টুডেণ্টৰ সলিউশ্যনটো তেওঁ কিন্তু ফল্ছ লিখিছিলে গতিকে ইয়াতে তেওঁ 1 মাৰ্ক এটা গৈছিলে বাকী তেওঁ অলমষ্ট কাৰেক্টেই কৰিছে গতিকে 1 মাৰ্কত তেওঁ গতিকে 1 মাৰ্কৰ কুৱেশ্যন তোমালোকে খুব ভালকৈ চাবা নেক্সট আমাৰ কুৱেশ্যন পেপাৰলৈ যাওঁ আমি ফাইণ্ড দ্য মেগনিটিউড অফ কাৰেণ্ট আমাক দিয়া আছে কি দিয়া আছে ৰেজিষ্টেঞ্চটো দিয়া আছে আৰু ইনডিউচ ইএমএফ দিয়া আছে গতিকে এইটো আমি গম পাওঁ কাৰেক্ট আনচাৰটো আমি চাই লওঁ 1.9 মিলি এম্পিয়াৰ গতিকে এইটো আমি ওমছ ল ডাইৰেক্টলি ইউজ কৰিব পাৰোঁ এইটোৰ কাৰণে ঠিক আছে গতিকে ভি বাই আৰ কৰিলে আমি 1.9 মিলি এম্পিয়াৰ পাওঁগৈ আনচাৰটো আৰু ইনডিউচ ইএমএফ আৰু পটেঞ্চিয়েল ডিফাৰেঞ্চৰ মাজত এটা ডিফাৰেঞ্চ আছে কিন্তু আমি ইয়াত একে কিয় লৈছোঁ মই তোমালোকক ৰিজনটো ইয়াতে লিখি দিছোঁ গতিকে তুমি এতিয়া আমি বৰ বেছি ডিছকাছ নকৰোঁ যিহেতু তোমালোকৰ এক্সাম পালেহিয়ে গতিকে এইটো তোমালোকে চাব পাৰা আৰু ষ্টুডেণ্টজনেওতো ঠিকেই কৰিছে আইটো কৰিছে 1.9 10 - 3 এম্পিয়াৰ যিহেতু 1 মাৰ্কৰ কুৱেশ্যন গতিকে তোমালোকে বৰ বিশেষ একো লিখাৰ দৰকাৰ নাই বুজিছেনে ডাইৰেক্ট তেওঁ আনচাৰটো লিখিছে আৰু এইটো 1 মাৰ্ক দিয়া হৈছে গতিকে 1 মাৰ্কৰখিনি কাৰণে তোমালোকে বহুত বিশেষ এক্সপ্লেইন কৰিব নালাগে যিটো সুধিছে টু দ্য পইণ্ট আনচাৰ দিবা নেক্সট আমি ইটোলৈ যাওঁ হোৱাট ইজ দি জেনেৰেল ফিচাৰ অফ ইলেক্ট্ৰমেগনেটিক ৱেভছ বিদ্যুৎ চুম্বকীয় তৰংগৰ সাধাৰণ বৈশিষ্ট্যটো কি ঠিক আছে আমি প্ৰথমে আনচাৰটো চাই লওঁ আমি গম পাওঁ যে তোমালোকৰ এবাৰো কুৱেশ্যন আহিব পাৰে প্ৰতিবাৰে কুৱেশ্যন পেপাৰখনত মই দেখি আছোঁ লাষ্ট 3-4 বছৰ যে ইলেক্ট্ৰমেগনেটিক ৱেভছৰ পৰা এটা শ্বৰ্ট কুৱেশ্যন আহিছে হয়নে তোমালোকৰ যিটো ফাৰ্ষ্ট মানে পাৰ্টৰ এনচিআৰটি ফাৰ্ষ্ট পাৰ্টৰ যিটো লাষ্ট চেপ্টাৰৰ পৰা ইলেক্ট্ৰমেগনেটিক ৱেভছ আৰ ট্ৰেন্সভাৰ্চ ইন নেচাৰ এইটো আমি গম পাওঁ ট্ৰেন্সভাৰ্চ ইন নেচাৰ এণ্ড কনচিষ্ট অফ অচিলেটিং ইলেক্ট্ৰিক এণ্ড মেগনেটিক ফিল্ডছ পাৰপেণ্ডিকুলাৰ টু ইটছ আদাৰ এণ্ড টু দ্য ডিৰেকশ্যন অফ ৱেভ প্ৰপাগেশ্যন গতিকে গোটেইকেইটা পাৰপেণ্ডিকুলাৰ হয় গতিকে এইটো তোমালোকে লিখিলে হ'ল ট্ৰেন্সভাৰ্চ ইন নেচাৰ আৰু অচিলেটিং ইলেক্ট্ৰিক এণ্ড মেগনেটিক ফিল্ড গতিকে ষ্টুডেণ্টজনেও এইখিনি লিখিছে গতিকে তেওঁক 1 মাৰ্ক দিয়া হৈছে গতিকে এইখিনি একেলগে 5 মাৰ্কছ ইয়াত দিছেগৈ দেখিছেনে নেক্সট আমি F2লৈ যাওঁ F2ত আমাৰ তোমালোকক ক্ৰিটিকেল এংগুল উলিয়াবলৈ ক্ৰিটিকেল এংগুল দিয়া আছে পানীৰ প্ৰতিহৰণাংক উলিয়াবলৈ দিছে আমাক ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ ৱাটাৰ উলিয়াব লাগে গতিকে আমি 1/sin IC কৰিব লাগে এইটো আমি গতিকে 1/sin IC ইয়াতে চিটো ছাফিক্সটো দিবলৈ আচলতে থাকি গৈছে sin IC কৰিলে আমি 1.30 পাম ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ ৱাটাৰ নহয় জানো গতিকে ইয়াতো ষ্টুডেণ্টজনে 1/sin IC কৰিছে গতিকে 1.30 গতিকে কাৰেক্ট কৰিছে নেক্সট আমি জিটোলৈ যাওঁ ফৰ এ গিভেন ফ্ৰিকুৱেঞ্চি অফ ইনচিডেণ্ট ৰেডিয়েশ্যন দিছ ইজ ইণ্ডিপেণ্ডেণ্ট অফ ইটছ ফ্ৰিকুৱেঞ্চি ইণ্টেঞ্চিটি
নিৰ্দিষ্ট কম্পনাংকৰ আপতিত বিকিৰণৰ বাবে এইটো আমি জানো ষ্টপিং পটেনচিয়েল এই কোৱেশ্যনটো ফটোইলেক্ট্ৰিক ইফেক্টৰ পৰা আহিছে নহয় জানো গতিকে আমি আনসাৰটো হয় ষ্টপিং পটেনচিয়েল ঠিক আছে ষ্টপিং পটেনচিয়েলটো কি হয় মই তোমালোকক এটা লিখি দিয়া হৈছে তাৰপিছত আমি এতিয়া ষ্টুডেণ্টৰ সলিউশনটো তেওঁ ষ্টপিং পটেনচিয়েল কাৰেক্টলি লিখিছে ঠিক আছে গতিকে ইয়াতো তেওঁ 1 মাৰ্ক পাইছে আৰু আমাৰ শেষৰ কিটা কোৱেশ্যন আছিলে H2 আছিলে আমাৰ in alpha particle scattering experiment small scattering angle small impact parameter কাৰণে scattering angle টো কি হয় উলিয়াব দিছে আৰু large impact parameter কাৰণে scattering angle টো কি হয় উলিয়াবলৈ কৈছিলে গতিকে এটো আমাৰ কি হয় আমি গম পাওঁ আমি প্ৰথমে আনসাৰটো চাই লওঁ তোমালোকে সদায় মনত ৰাখিবা the small impact parameter means large scattering angle ঠিক আছে large scattering angle আৰু large impact parameter means small scattering angle গতিকে লাৰ্জ স্কেটাৰিং এংগল মানে ক্লোজ টু 180 ডিগ্ৰী হয় হেড অন কলিজনৰ কাৰণে 180 ডিগ্ৰী হয় গতিকে এইটো আনসাৰটো হ'ব লাগিছিল 180 আৰু 0 ডিগ্ৰী নেক্সট আমাক দিছে কি দিছে ৰাইট দ্য ফুল ফৰ্ম অফ LCD এণ্ড CRT গতিকে এই কোৱেশ্যনটো মই তোমালোকক কৈছিলোৱে যে এইটো কোৱেশ্যন অকণমান আচলতে ইনফৰমেশ্যনটো মিছ হৈ আছে গতিকে তোমালোকৰ যিহেতু তোমালোকে 15টা দি আছে তোমালোকে 8টা কৰিব লাগে কিবা কনফিউজন থাকিলে তোমালোকে সেইটো কোৱেশ্যন এটেম্প নকৰিবা LCD আৰু CRT ফুল ফৰ্ম গতিকে আমি এইটো গম পাওঁ LCD আৰু CRT ফুল ফৰ্ম লিকুইড ক্ৰিষ্টেল ডিসপ্লে আৰু কেথোড ৰে টিউব হয় নহয় জানো গতিকে ইয়াত তেওঁ শুদ্ধকৈ লিখিবলৈ সক্ষম হৈছে গতিকে তেওঁ 8টা কিমানখিনি কৰিলে 1 ইয়াতে 2 মাৰ্কছ পালে আৰু ইয়াতে 5 মাৰ্কছ গতিকে এইটো অলপ ভুল কৰিলে গতিকে 1 ৰ পৰা 7 মাৰ্কছ পাবলৈ সক্ষম হৈছে আৰু বাকি এটা 1 মাৰ্ক কৰবাত গৈছে বাকিখিনি তেওঁ 68 পাইছে গতিকে বাকি কিটা কোৱেশ্যন মই এবাৰ ডিসকাস কৰি দিওঁ তোমালোকৰ ইয়াত যেটো আছে গতিকে আমাক নেক্সট হলে ম্যাগনেটিক মোমেন্ট তোমালোকে মনত ৰাখিবা ম্যাগনেটিক মোমেন্টৰ কাৰণে আমাৰ কি হয় এক্সপ্ৰেশনটো IA হয় কাৰেন্ট ইনটু এৰিয়া হয় তে ম্যাগনেটিক মোমেন্ট আৰু n টা পাক থাকিলে আমাৰ n এটা মাল্টিপ্লাই হৈ যায় ঠিক আছে নেক্সট কোৱেশ্যনটো আমাক সুধিছিলে মানে C1 আৰু C2 ধাৰকৰ কাৰণে ঠিক আছে ইকুইভ্যালেন্ট আমাৰ কেপাসিটেন্স উলিয়াব লাগে শ্ৰেণীবদ্ধ বা সিৰিজত থাকিলে কি হয় সমান্তৰাল থাকিলে কি হয় তোমালোকে সদায় মনত ৰাখিবা কেপাসিটেন্সৰ যেটো কানেকচন হেতু ৰেজিস্ট্যান্সৰ উল্টা হয় ঠিক আছে গতিকে সিৰিজৰ কাৰণে 1/c = 1/c1 + c2 হ'ব আৰু প্যাৰেলালৰ কাৰণে c1 + c2 হ'ব এটো কেপাসিটেন্সৰ কাৰণে আৰু ৰেজিস্ট্যান্সৰ কাৰণে হলে ইয়াৰ উল্টাটো হ'ব ঠিক আছে নেক্সট আমাক কৈছিলে যে মেনশন দা প্ৰিন্সিপল অন হুইচ ট্ৰান্সফৰ্মাৰ ওয়ার্কস এটো আমি গম পাওঁ এটো আনসাৰটো হৈছে মিউচুৱেল ইন্ডাকচন ঠিক আছে গতিকে মিউচুৱেল ইন্ডাকচন কি হয় মই তোমালোকক ইয়াতে লিখি দিছো গতিকে এইখিনি আছিল আমাৰ 1 মাৰ্কৰ কোৱেশ্যনখিনি গতিকে তোমালোকেও এবাৰ গতিকে 1 মাৰ্কৰ কোৱেশ্যন তোমালোকে খুব কেয়াৰফুলি ট্ৰাই কৰিবা এইবাৰ তোমালোকক হিমানে দিয়া থাকিব গতিকে তোমালোকে 8টা যিকিটা ইজি হয় সেইকিটা কৰিবা কিবা কনফিউজন থাকিলে এইকিটা 1 মাৰ্ক ট্ৰাই নকৰিবা গতিকে মই তোমালোকক দেখাম আচলতে বাকিখন পেপাৰ মই যেতিয়া ডিসকাস কৰিম আমি গম পাম যে 1 মাৰ্কৰ কোৱেশ্যন বিলাক কেইটামান চেপ্টাৰৰ পৰা প্ৰতিবাৰেই আহে গতিকে মই ভিডিওটো শেষৰ ফালে বা নেক্সট ভিডিওত মই ডিসকাস কৰি দিম তোমালোকে 1 মাৰ্কৰ কাৰণে কোনকিটা চেপ্টাৰ চাব লাগিব ঠিক আছে বা কোনকিটা কোৱেশ্যন আহিব পাৰে সেইখিনি মই প্ৰথমে কোৱেশ্যনখন মই ডিসকাস কৰি লওঁ নেক্সট আমাৰ 2 মাৰ্কছৰ কোৱেশ্যনখিনি চাওঁ আমি আনসাৰ দা ফলোইং কোৱেশ্যনছ প্ৰথমতে আমাক ধ্ৰুৱীয় আৰু অধ্ৰুৱীয় পোলাৰ নন পোলাৰ মলিকিউল বাছিবলৈ দিছিলে গতিকে মই তোমাক আনসাৰটো এবাৰ দেখাই দিছো আমাৰ ইয়াতে পোলাৰ হয় তোমাৰ HCl আৰু H2 আৰু নন পোলাৰ হয় CO2 আৰু H2 গতিকে ষ্টুডেন্টজনে এটো কৰা নাই তেওঁ যোৱাবাৰৰ কোৱেশ্যন পেপাৰখনত সবতে অৰ আহিছিলে গতিকে তেওঁ অৰটো কৰিছে চোৱা অৰটো আমাৰ আমি ফ্লাক্স ক্যালকুলেট কৰিব লাগে Okay, calculate the flux passing through a circular area of radius 5 cm placed perpendicular to uniform electric field. গতিকে ইলেক্ট্ৰিক ফ্লাক্স আমি ক্যালকুলেট কৰিব লাগে ঠিক আছে যেহেতু আমাক ইলেক্ট্ৰিক ফিল্ড দিয়া আছে গতিকে ষ্টুডেন্টজনে এটো কৰিছিলে চোৱা ফ্লাক্স মানে আমি গম পাওঁ E.A হয় ইলেক্ট্ৰিক ফ্লাক্স আৰু ম্যাগনেটিক ফ্লাক্স তোমালোকে চোৱা এবাৰ যোৱাবাৰ ইলেক্ট্ৰিক ফ্লাক্স আহিছে বা তোমালোকৰ ম্যাগনেটিক ফ্লাক্স বুলি পেলাই আহিব পাৰে গতিকে ম্যাগনেটিক ফ্লাক্স হলে B.A হ'ব নহয় জানো গতিকে ডট প্ৰডাক্ট হলে আমাৰ cos θ আহে E cos θ আৰু যেহেতু আমাৰ ইয়াত থিটাটো 0 ডিগ্ৰী হৈ আছে ঠিক আছে থিটাটো ইয়াত 0 ডিগ্ৰী হৈ আছে আৰু গতিকে আমি cos 0 is 1 গতিকে ডাইৰেক্টলি আমি আনসাৰ ভ্যালু এটা পুট কৰিলে হৈ গল ইলেক্ট্ৰিক ফিল্ডৰ এৰিয়াৰ তোমালোকে মনত ৰাখিবা খালি SI ইউনিট আমি উলিয়াব লাগে দেই R টো আমাক সেন্টিমিটাৰত দিয়া আছে আমি মিটাৰলৈ কনভাৰ্ট কৰি লৈছো 1.57 ওয়েবাৰ গতিকে ইয়াতে চোৱা ওয়েবাৰটো আচলতে ভুল কৰিলে সেইকাৰণে ইয়াত 1 মাৰ্ক এটা কমাই দিলে নিশ্চয় চোৱাচোন ওয়েবাৰ হ'ব নালাগিছিল ওয়েবাৰ ইজ দি ইউনিট ফৰ ম্যাগনেটিক ফ্লাক্স নট ইলেক্ট্ৰিক ফ্লাক্স হয় নাই ওয়েবাৰ মানে হৈছে টেসলা ইনটু মিটাৰ স্কয়াৰ গতিকে ওয়েবাৰ হ'ব নালাগিছিল আৰু ম্যাগনেটিক ফ্লাক্স ইউনিটটো দিয়াৰ কাৰণে দেখেনে তোমালোকে গতিকে ইউনিটটো খুব ভালকে দিবা ইউনিটটো তোমালোকে ভুল নকৰিবা ইউনিট ভুল হলে তোমালোকক মাৰ্ক কমাই দিয়ে দেখিছানে কাৰণ ইউনিটটো ভুলকে লিখাৰ লগে লগে ফিজিক্যাল কোৱান্টিটিটো চেঞ্জ হৈ যায় যে গতিকে সেইকাৰণে তোমালোকে ইয়াতে কি দিব লাগিছিলে আমাৰ ইউনিটটো দিব লাগিছিলে তেওঁ ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে নিউটন পাৰ কুলম আৰু এৰিয়াৰ কাৰণে মিটাৰ স্কয়াৰ গতিকে সেইকিটো লিখি থোৱা হলে হল হয় গতিকে এইটো কাৰণে তেওঁ 1 মাৰ্ক কাটি দিয়া হল মতে তোমালোকৰ এইটো ৰুলতে মই আপোনাক কথা এটা কৈ দিওঁ যিহে তোমালোকক এবাৰ আহিছিলে চোৱা পাৰপেন্ডিকুলাৰ টু ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড এই পাৰপেন্ডিকুলাৰ টু ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড থকাৰ কাৰণে আমাৰ এৰিয়া ভেক্টৰৰ লগত যেটো এংগল ঠিক আছে এৰিয়া ভেক্টৰৰ লগত যেটো এংগল ইলেক্ট্ৰিক ফিল্ডৰ হেতু তোমাৰ ইয়াতে 0 ডিগ্ৰী হৈছে
যদি 90 ডিগ্ৰী হ'ল হয় গতিকে cos 90 is 0 গতিকে তেতিয়া ফ্লাক্সটো 0 হ'ল হয় তোমালোকৰ পৰীক্ষা যদি আহিলে হয় যে কোৱেশ্চনটো প্লেচ পেৰেলেল টু এ ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড তেতিয়া কিন্তু আমাৰ এইটো আনসাৰটো 0 হ'ল হয় নেক্সট টুলে আমি যাওঁ ইনসাইড এ কণ্ডাক্টৰ ইলেক্ট্ৰষ্টেটিক ফিল্ড ইজ 0 এইটো কোৱেশ্চন মই যেতিয়া হাই ছেকেণ্ডাৰী পৰীক্ষা দিছিলোঁ সেইবাৰো আহিছিলে প্ৰায় আহে এই কোৱেশ্চনটো ঠিক আছে আৰু এটা কোৱেশ্চন তোমালোকৰ আছে যে হোৱাই টু ইলেক্ট্ৰিক ফিল্ড লাইনছ ডু নট ইণ্টাৰচেক্ট ইটছ আদাৰ ঠিক আছে সেই কোৱেশ্চন দুটা প্ৰায় মই দেখোঁ কেইবাটাও পৰীক্ষাত আহিছে যে দুডাল ইলেক্ট্ৰিক ফিল্ড নেকি কটাকটি নকৰে আৰু এইটো ইনসাইড এ কণ্ডাক্টৰ ইলেক্ট্ৰিক ফিল্ড ইজ 0 ঠিক আছে এই দুটা কোৱেশ্চন খুব আহে গতিকে এইটো কথা তোমালোকে মনত ৰাখিবা আনসাৰটো তোমালোকে সদায় মনত ৰাখিবা ইয়াৰ কাৰণে জাষ্ট দুটা ৱৰ্ড সোমাব লাগে মেইন ৱৰ্ডটো হৈছে এটা হৈছে ৰিডিষ্ট্ৰিবিউট দেখিছানে এটা হৈছে ৰিডিষ্ট্ৰিবিউট আৰু এটা হৈছে ডিউ টু দেয়াৰ মিউচুৱেল ৰিপালচন ঠিক আছে এতিয়া কিহৰ কাৰণে তোমাৰ দ্য ইলেক্ট্ৰিক ফিল্ড ইনসাইড এ কণ্ডাক্টৰ ইজ 0 বিকজ এনি ফ্ৰী চাৰ্জেছ মানে আমি ইয়াত ইলেক্ট্ৰনৰ কথা কোৱা হৈছে ফ্ৰী ইলেক্ট্ৰনছ এনি ফ্ৰী চাৰ্জেছ অৰ ফ্ৰী ইলেক্ট্ৰনছ within the conductor will quickly redistribute themselves on the surface due to their mutual repulsion গতিকে ইলেক্ট্ৰনে ইলেক্ট্ৰনক ৰিপেল নকৰিব জানো ৰিপালচনৰ কাৰণে কি হ'ব সিহঁতে ৰিডিষ্ট্ৰিবিউট কৰিব আৰু কুইকলি ইহঁতে ছাৰ্ফেচলৈ গুচি আহিব মানে ঠিক আছে গতিকে ইনসাইড দ্য কণ্ডাক্টৰ আমাৰ ইলেক্ট্ৰিক ফিল্ডটো 0 এইটো আমি গাউছ ল ইউজ কৰি আমি এইটো দেখুৱাব পাৰোঁ যে ইনসাইড এ কণ্ডাক্টৰ ইলেক্ট্ৰিক ফিল্ড ইজ 0 ঠিক আছে জাষ্ট আউটসাইড দ্য কণ্ডাক্টৰ আমি পাম বা ছাৰ্ফেচ অফ দ্য কণ্ডাক্টৰটো আমি ইলেক্ট্ৰিক ফিল্ড পাম কিন্তু ইনসাইডটো 0 হ'ব ইফেক্টিভলি কেনচেলিং আউট এনি ইণ্টাৰনেল ইলেক্ট্ৰিক ফিল্ড গতিকে তোমালোকে ৰিডিষ্ট্ৰিবিউটটো লিখিবা আৰু দিয়াৰ মিউচুৱেল ৰিপালচন মানে এই পেৰাগ্ৰাফটো লিখিলে তোমালোকে 2 মাৰ্কছ পাই যাবা বৰ বেছি বিশেষ লিখা দৰকাৰ নাই ঠিক আছে গতিকে ষ্টুডেণ্টজনে তোমালোকৰ দিছে নে অৰটো কৰিছে ষ্টুডেণ্টজনে আচলতে মেথমেটিকেলি কুৱেশ্যনবিলাক বেছিকৈ কৰিছে মে বি সোনকালে হয় কাৰণে আৰু সেইকাৰণে আমি কি কৰিছিলে চোৱা নেক্সট আমাক কৰিছিলে যে picofarad 112 picofarad capacitor is connected to a 550 volt battery how much electrostatic energy is stored in the capacitor এইটো ডাইৰেক্টলি আমাৰ আনসাৰটো আমি গম পাওঁ হাফ অফ CV স্কয়াৰ কৰিলে হ'ল 1.5 × 9 জুল ইউনিটটো তোমালোকে দিব নাপাহৰিবা গতিকে ইয়াৰটো এইটো ইউনিটটো তেওঁ ওলাইছে দেখিছানে মেবি কোনোবা এটা পাৱাৰত কোনোবা এটা কেলকুলেশ্যনত ভুল হৈছে তোমাৰ -9 এইটো মাইনাছ মই টাইপ কৰোঁতে ভুল হ'ল নেকি এইটো তোমালোকে চাই ল'বা এইটো 9 নে 8 হয় গতিকে সেইটো তোমালোকে মেবি মই টাইপ কৰোঁতে ভুল কৰিলোঁ জুল দেখিছানে ইউনিটটো তোমালোকে দিব নাপাহৰিবা গতিকে ইয়াতো তেওঁ 2 মাৰ্কছ পাইছে নেক্সট আমাক কৈছিলে যে কুৱেশ্যনটোত আমাক হুজ ৰুলছ আৰ এপ্লাইড ইন ডিৰাইভিং হুইষ্টন ব্ৰিজ প্ৰিন্সিপল হুইষ্টন ব্ৰিজৰ নীতি আমি গম পাওঁ এইটো ক্ৰিছফছ ভল্টেজ ল আৰু কাৰেণ্ট ল আৰু এটা আমাক হুইষ্টন ব্ৰিজটো আমাক অংকন কৰিবলৈ কৈছে 4টা ৰোধক লাগে আমি গম পাওঁ এটা গেলভিনোমিটাৰ লাগে এটা বেটেৰী ঠিক আছে ষ্টুডেণ্টজনৰটো আমি প্ৰথমে চাই লওঁ ইন ডিৰাইভেশ্যন অফ হুইষ্টন ব্ৰিজ প্ৰিন্সিপল ক্ৰিছফছ ৰুলছ আৰ এপ্লাইড য়েছ তোমালোকে ক্ৰিছফছ কাৰেণ্ট ল KVL KCL লিখিব পাৰা আৰু ধুনীয়াকৈ ড্ৰ কৰি দিছে গতিকে 2 মাৰ্কছ পাইছে গতিকে সেইটো আমি গম পাওঁৱেই হয়নে তোমালোকক অৰ দিছে প্ৰত্যেকটো কুৱেশ্যনতে অৰ আহিছে 2 মাৰ্কছৰ গতিকে অৰ হাউ উইল ইউ কানেক্ট এণ্ড ৰিষ্টৰ টিছু ৰেজিষ্টেঞ্চ এইটো খুব কমন কুৱেশ্যন এইটো তোমালোকৰ প্ৰায় আহি থাকে টু গেট মেক্সিমাম গতিকে ৰেজিষ্টৰত আমি মেক্সিমাম পাবৰ কাৰণে আমি সদায় চিৰিজত কানেক্ট কৰিব লাগিব আৰু মিনিমাম পাবৰ কাৰণে আমি সদায় কি কানেক্ট কৰিব লাগিব আমি পেৰেলত কানেক্ট কৰিব লাগিব গতিকে এইটো আমাৰ ইজি হয় গতিকে চিৰিজৰ কাৰণে কি হ'ব আমাৰ এনটা মানে আমি যদি এড কৰোঁ R+R+R+R এনেকৈ এনটা হ'লে আমাৰ মেক্সিমামটো এনআৰ হ'বগৈ ঠিক আছে আৰু মিনিমাম ৰেজিষ্টেঞ্চটো পেৰেলাল কৰিলে আমি যদি আমি কৰোঁ 1/r = 1/r1 + 1/r2 এনেকৈ কৰোঁ এনটাৰ কাৰণে কৰিলে আমি R মিনিমামটো R/n পাম সেইটো অৰ আছে দেখিছানে গতিকে ষ্টুডেণ্টজনে ইয়াতে অৰ কৰা দৰকাৰ নাই নেক্সট আমাক ডিটো কৈছিলে চোৱা ডিটো খুব কনচেপচুৱেল কুৱেশ্যন তোমালোকে ভালকৈ চোৱা এইটো ক্ৰছ প্ৰডাক্টৰ পৰা দিয়া হৈছে আচলতে ক্ৰছ প্ৰডাক্ট চোৱা মেনশ্যন 2 ইনফাৰেঞ্চেছ ফ্ৰম F = 0 ফ্ৰম দ্য ইকুৱেশ্যন F = Q V × B where B is not equal to 0 Q is not equal to 0 আমাক এইটো F = Q V × B এইটো কি হয় বাৰু এইটো মেগনেটিক ফ'ৰ্চ হয় নহয় জানো মেগনেটিক ফ'ৰ্চটো Q V × B হৈছে মেগনেটিক ফ'ৰ্চটো গতিকে Fটো যদি 0 হয় তেন্তে এই সমীকৰণটোৰ পৰা দুটা সিদ্ধান্তমূলক কথা উল্লেখ কৰিব লাগে Fটো কেতিয়া 0 হ'ব আমাক দিয়া আছে B is not equal to 0 Q is not equal to 0 ঠিক আছে খুব কনচেপচুৱেল কুৱেশ্যন তোমালোকক মই আনসাৰটো প্ৰথমে দেখাই লৈছোঁ চোৱা F = Q V × B দিয়া আছে গতিকে আমি এইটো ক্ৰছ প্ৰডাক্ট হ'লে কি হয় sin θ আহে Q V sin θ এতিয়া আমাক কোৱা আছে যে Qটো 0 নহয় আৰু মেগনেটিক ফিল্ডটো 0 নহয় তেতিয়া আমাৰ এই Fটো 0 হ'বৰ কাৰণে আইদাৰ V 0 হ'ব লাগিব নহ'লে sin θ 0 হ'ব লাগিব নহয় জানো গতিকে 1ত লিখা আছে force is 0 when V is parallel to B মানে sin θটো 0 কেতিয়া হ'ব আইদাৰ θটো 0 ডিগ্ৰী হ'ব লাগিব নহ'লে 180 ডিগ্ৰী হ'ব লাগিব গতিকে এইটো অকল পেৰেল নহয় এণ্টি পেৰেলো হ'ব when V is anti parallel to magnetic field ঠিক আছে আৰু সেকেন্ডত তোমালোকে যদি ভিটো 0 হয় তেতিয়াও তোমাৰ Fটো 0 হ'ব V 0 মানে চাৰ্জ পাৰ্টিকল মুভ কৰি থকাই নাই ষ্টেটিক চাৰ্জ হৈ আছে হয় নাই গতিকে এই দুটা তোমালোকে লিখি দিলেই হৈ গ'ল এতিয়া ক্ৰছ প্ৰডাক্টৰ পৰা দিয়া হৈছে আচলতে গতিকে আমাক এই কোৱান্টিটি কিবা এটাতো 0 হ'ব লাগিব Fটো 0 হ'বৰ কাৰণে গতিকে আমাক দিয়া আছে Q আৰু B 0 নহয় গতিকে আইদাৰ V 0 হ'ব লাগিব নহ'লে sin θ 0 হ'ব লাগিব ঠিক আছে
গতিকে ষ্টুডেণ্টজনে এইটো ঠিকেই লিখিছে ষ্টুডেণ্টজনে আচলতে লিখি দিছে এতিয়া 0 পৰা 1 ডিগ্ৰীৰ কাৰণে আৰু বা ভিজো 0ৰ কাৰণে গতিকে এইটো তোমাৰ কিবা হৈছে ইয়াতে হয়নে তাৰপিছত নেক্সট আমাক অৰ এটা দিয়া আছিলে অৰটো তোমালোকক চাই যাওঁ তোমালোকক দিছেনে কেলকুলেট দ্য স্পীড অফ লাইট ইন ভেকিউম ইউজিং চি মিউনত এপচাইলন নট স্পীড অফ লাইট ইন ভেকিউম আমাক দিয়া আছে পাৰ্মিটিভিটি অফ ফ্ৰী স্পেচ আৰু পাৰ্মিবিলিটি অফ ফ্ৰী স্পেচ দিয়া আছে গতিকে আমি এইটো তোমালোকৰ ইলেক্ট্ৰমেগনেটিক ৱেভছৰ পৰা দিয়া হৈছে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে গতিকে এইটো আমি চি ইকুৱেল টু 1 বাই স্কুৱাৰ অফ মিউনত এপচাইলন নট হয় ঠিক আছে এইটো গতিকে আমি মিউনিটৰ ভেলুটো পুট কৰি দিয়া 4.10 - 7 এপচাইলনৰ ভেলুটো পুট কৰি দিয়া 8.85 × 10 - 12 কিন্তু এইটো তোমালোকে ইয়াতে এইটো নকৰি পানি তোমালোকে 1 বাই 4 পাই এপচাইলন নটৰ ভেলুটো পুট কৰিবা 9 × 10⁹ হয় যে তেতিয়া তোমালোকৰ কেলকুলেশ্যনটো সুবিধা হৈ যায় ঠিক আছে এইটো এপচাইলন নটৰ ঠাইত তোমালোকে 1 বাই 4 পাই এপচাইলন নট ইকুৱেল টু 9 × 10⁹ কৰিলে তোমালোকৰ কেলকুলেশ্যনটোত আৰু সুবিধা হ'ব ঠিক আছে তাৰ পৰা চিটো আমি 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড ওলাই নেক্সট তোমালোকৰ এইটো জাষ্ট ৰাইট য়েছ অৰ নো উলিয়াবলৈ দিছিলে এইটো তোমালোকে চোৱা কেন এ চেঞ্জিং মেগনেটিক ফিল্ড এক্সাৰ্ট ফ'ৰ্চ অন ষ্টেচন আচলতে এইকেইটা তোমালোকৰ একেই তোমালোকৰ যিকেইটা মেক্সৱেলছ ইকুৱেশ্যন যে আছে চাৰিটা মেক্সৱেলছ ইকুৱেশ্যন ঠিক আছে সেই চাৰিটা মেক্সৱেলছ ইকুৱেশ্যনৰ পৰা দিয়া হৈছে আচলতে ইলেক্ট্ৰমেগনেটিক ৱেভছৰ দে কেন এ চেঞ্জিং মেগনেটিক ফিল্ড এক্সাৰ্ট ফ'ৰ্চ অন এ ষ্টেচনাৰী চাৰ্জ ঠিক আছে যে চেঞ্জিং মেগনেটিক ফিল্ডে আমাৰ কি কৈছে এখন পৰিৱৰ্তনশীল চৌম্বিক ক্ষেত্ৰ এটা ষ্টেচনৰ ওপৰত বল প্ৰয়োগ কৰিব পাৰেনে গতিকে য়েছ চেঞ্জিং মেগনেটিক ফিল্ড কেন গেট ইলেক্ট্ৰিক ফিল্ড তেনেকৈ মনত ৰাখিবা আকৌ সেই ইলেক্ট্ৰিক ফিল্ডখন যদি প্ৰডিউচ হয় তেতিয়া আমাৰ এই ষ্টেচনাৰী চাৰ্জৰ ওপৰত ই আমাৰ কি কৰিব পাৰিব ফ'ৰ্চ এপ্লাই কৰিব গতিকে 1 টো য়েছ হ'ব লাগিছিলে গতিকে ষ্টুডেণ্টজনে তোমালোকৰ 1 টো নো দিলে আচলতে আচ্ছা ইয়াতে তেওঁ 1 মাৰ্ক এটা গ'ল ঠিক আছে গতিকে তোমালোকে এই গোটেই আচলতে মেক্সৱেলছ ইকুৱেশ্যনৰ পৰা দিয়া হৈছে তোমালোকে এইকেইটা চাবা তেনেকে তোমালোকে চোৱা কেন এ মুভিং মেগনেট এক্সাৰ্ট ফ'ৰ্চ অন এ ষ্টেচনাৰী চাৰ্জ এই দুইটা অলমষ্ট একেই তোমালোকে চোৱা 1 আৰু চি টো চোৱা তোমালোকে কেন এ চেঞ্জিং মেগনেটিক ফিল্ড এক্সাৰ্ট ফ'ৰ্চ অন এ ষ্টেচনাৰী চাৰ্জ য়েছ কাৰণ চেঞ্জিং মেগনেটিক ফিল্ডে ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট কৰিব আৰু ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট কৰিলে আমি গম পাওঁ ফ'ৰ্চ এপ্লাই হ'ব কাৰণ ইলেক্ট্ৰিক ফিল্ড ইজ নাথিং বাট ফ'ৰ্চ পাৰ ইউনিট চাৰ্জ হয় নাই দেখিছোঁ আকৌ এই থ্ৰীটো কৈছে চোৱা কেন এ মুভিং মেগনেট এক্সাৰ্ট ফ'ৰ্চ অন এ ষ্টেচনাৰী চাৰ্জ এতিয়া মানে মুভিং মেগনেট মানে কি মেগনেটিক ফিল্ডখন চেঞ্জ হৈ আছে মেগনেটিক ফিল্ডখন চেঞ্জ হৈ থাকিলে আকৌ ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট হ'ব ইলেক্ট্ৰিক ফিল্ডে ষ্টেচনাৰী চাৰ্জৰ ওপৰত ফ'ৰ্চ এপ্লাই কৰিব পাৰিব গতিকে গোটেইকেইটা কৈছে আচলতে অলমষ্ট একেই আছে ঠিক আছে কেইটামান ফ'ৰটো চোৱা কেনে চেঞ্জিং মেগনেটিক ফিল্ড প্ৰডিউচ এন ই এম এফ ইন এ ষ্টেচনাৰী কণ্ডাক্টৰ এইটোতো হয় আমি গম পাওঁ চেঞ্জিং মেগনেটিক ফিল্ড মানে মেগনেটিক ফ্লাক্স চেঞ্জ হ'লে ই এম এফ ইনডিউচড হয় কণ্ডাক্টৰ গতিকে আমি এইটোতো ফেৰাডেজ ল হয় গতিকে এইটো য়েছ হ'ব গতিকে তোমালোকে এইকেইটা মনত ৰাখিবা এইটো ন দিলে আচলতে গতিকে সেইকাৰণে 1 মাৰ্কটো কাটিলে দেখিলানে ডিৰাইভ দ্য ডাইমেনশ্যনেল ফৰ্মুলা ফৰ মিউচুৱেল ইণ্ডাকটেন্স অৰ চেল্ফ ইণ্ডাকটেন্স ডাইমেনশ্যনেল ফৰ্মুলা উলিয়াব লাগে আমি এম এল ডিত লিখিব লাগে গতিকে ষ্টুডেণ্টজনে এইটো কৰিছে আচলতে সেইটো ডাইমেনশ্যন ফৰ্মুলাটো উলিয়াই লাগে দেখিছেনে তাত তোমালোকে ডেফিনেশ্যনটো ইউজ কৰিলেই হৈ গ'ল গতিকে 2 মাৰ্কছ পাইছে ঠিক আছে এইটো মই আনচাৰটো দেখাই দিছোঁ তোমালোকক মিউচুৱেল ইণ্ডাকটেন্সৰ কাৰণে এইটো তোমালোকে নিশ্চয় এইখিনি ডাইমেনশ্যন ফৰ্মুলা উলিয়াবলৈ শিকিছাই ডাইৰেক্ট ফৰ্মুলাটো তোমালোকে মনত ৰাখিলে পাৰিবা ফাইটো হৈছে মেগনেটিক ফ্লাক্স আইটো হৈছে কাৰেণ্ট গতিকে এইটো ইজি হয় আমাৰ নেক্সট কৈছিলে যিটো কৈছিলে চোৱা দ্য ইনডিউচ ই এম এফ জেনেৰেটেড বাই এন এ চি জেনেৰেটৰটো দিয়া আছে এইটো মানে এপচাইলন ইকুৱেল টু এপচাইলন নট চাইন টুৱাইচ পাই নিউ টি ঠিক আছে এইটো আচলতে তোমালোকৰ চাইন ৱেভ এটা দিয়া আছে দেখিছানে আমি যে তোমালোকে ক্লাছ 11টো পঢ়িছিলা ৱেভছ এণ্ড অচিলেশ্যনত যে পঢ়িছিলা আমি এ ইকুৱেল টু এ নট চাইন ওমেগা টি পঢ়িছিলা যে সেই তেনেকুৱা ধৰণেৰে দিয়া আছে আচলতে এ ইকুৱেল টু এ নট চাইন ওমেগা টি ইয়াতে যেনিবা সেই এটোৰ ঠাইত আমি এপচাইলন পাইছোঁ বা মানে তোমাৰ ই এম এফৰ কাৰণে এপচাইলন দিয়া আছে গতিকে ড্ৰ এ গ্ৰাফ ৰিপ্ৰেজেণ্টিং দ্য এক্সপ্ৰেছন এণ্ড নেম দ্য টাৰ্মছ এপচাইলন এণ্ড নেম তো গতিকে আমি এইটো গম পাওঁৱেই এ ইকুৱেল টু এনত চাইন ওমেগা টি হ'লে কি হয় এনতটো কি হয় মেক্সিমাম এমপ্লিটিউডটো নহয় জানো মানে মেক্সিমাম ভেলুটো আৰু চাইন অফ টুৱাইচ এইটো ওমেগা মানে কি টুৱাইচ পাই নিউ নিউটো ফ্ৰিকুৱেঞ্চি হয় গতিকে এইটো তোমালোকে মই ইয়াতে দেখাই দিছোঁ চোৱা ইয়াতে এপচাইলনটো হৈছে পিক ই এম এফ হয় নাই মানে এমপ্লিটিউড মানে হৈছে মেক্সিমাম ভেলুটো নহয় জানো পিক ই এম এফ হ'ব এপচাইলনটো আৰু নিউটো ফ্ৰিকুৱেঞ্চি হয় আৰু এইটো গ্ৰাফটো তোমালোকে প্লট কৰি চাব পাৰা চাইনৰ গ্ৰাফ এটা পাবা তোমালোকে চাইনৰ গ্ৰাফ এটা পাবা ঠিক আছে জিৰ'ত আৰম্ভ হৈ অচিলেশ্যন এটা হ'ব মানে জিৰ'ত আৰম্ভ হৈ অচিলেশ্যন এটা তোমালোকে ড্ৰ কৰি দিলেই হৈ গ'ল ঠিক আছে আৰু মেক্সিমাম ভেলুটো হ'ব প্লাছ এপচাইলন আৰু মিনিমাম ভেলুটো মাইনাছ এপচাইলন মই তোমালোকক এটা দেখাই দিছোঁ চোৱা এবাৰ গতিকে ষ্টুডেণ্টজনে আচলতে নেক্সটটো কৰিছিলে ষ্টুডেণ্টজনে তোমালোকৰ হুইচ ফাইণ্ড আউট দ্য পিক ভেলু অফ দ্য থ্ৰেজল লাইন ভল্টেজ 220 ভল্ট হুইচ ইজ এন আৰ এম এছ ভেলু গতিকে আৰ এম এছ দিছেনে গতিকে এইটো ঘৰত ব্যৱহৃত বৈদ্যুতিক লাইন বিভৱৰ গড় বৰ্গমূলৰ মান 220 ভল্ট হ'লে ইয়াৰ সৰ্বোচ্চ মান নিৰ্ণয় কৰিব লাগে ঠিক আছে আমি পিক ভেলুটো উলিয়াব লাগে গতিকে এইটো ডাইৰেক্টলি ফৰ্মুলা ইউজ কৰিলে আমি হৈ গ'ল ভি পিকটো ভি আৰ এম এছ ইনটু স্কোৱাৰ অফ 2 হয় গতিকে এইটো 311 ভল্ট হ'ব গতিকে ষ্টুডেণ্টজনে এইটো ঠিকেই কৰিছে দেখিছেনে ভি আৰ এম এছ মানে গতিকে ভি নটটো ভি আৰ এম এছ ইনটু ৰুট 2 গতিকে এইটো ডাইৰেক্ট ফৰ্মুলা তোমালোকে
ইউজ কৰিলেই হ'ল নেক্সটটোৰ পৰা তোমালোকক প্ৰতিবাৰে এটা কুৱেশ্যনছ অলমষ্ট আহে তোমালোকে খুব মই ইজিকে তোমালোকক এটা টিপছ দি দিছোঁ এইটোৰ পৰা তোমালোকক প্ৰতিবাৰে আহে জানানে এইটো তোমালোকে চোৱা অলপ বেলেগ বেলেগ কৰি আহে এৰেঞ্জ দ্য ফলোয়িং পাৰ্টছ অফ ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰাম ইএম স্পেক্ট্ৰামৰ পৰা এটা কুৱেশ্যন প্ৰতিবাৰে আহে 2 মাৰ্কছৰ কাৰণে ইন এচেণ্ডিং ভেলু অফ ফ্ৰিকুৱেঞ্চি তোমালোকে ৰেডিঅ' ৱেভছ মাইক্ৰ'ৱেভছ ইনফ্ৰাৰেড ভিজিবল আল্ট্ৰাভাইলেট এক্স ৰে আৰু গামা ৰে হয় নাই গতিকে তোমালোকে এইটো মনত ৰাখিব পাৰা ৰিচ মেন ইন ভাৰাণসী মানে তোমালোকে ভি লগা তোমালোকে আমাৰ অসমৰ জেগাটোৰ নাম মনত ৰাখি ল'ব পাৰা ৰিচ মেন ইন ভাৰাণসী ইউজ এক্স ৰে গ্লাছেছ যে ভাৰাণসীৰ কি হয় ৰিচ মেনবিলাকে ধনী মানুহবিলাকে এক্স ৰে গ্লাছ ব্যৱহাৰ কৰে ঠিক আছে ৰিচ মেন ইন ভাৰাণসী ইউজ এক্স ৰে গ্লাছেছ কলেজত থাকোঁতে আমাক এজন টিচাৰে ছাৰে শিকাইছিলে আমাক যেতিয়া আমি কটন কলেজত পঢ়িছিলোঁ তেতিয়া আমাক ছাৰজনে এইটো শিকাইছিলে ঠিক আছে গতিকে আমাৰ ছাৰজনৰ নাম আছিলে দিলীপ শৰ্মা ছাৰ ঠিক আছে তোমালোকে শুনিছা দিলীপ শৰ্মা ছাৰৰ কিবা এখন কিতাপ আছিলে দিলীপ শৰ্মা ছাৰে এইটো আমাক শিকাইছিলে এতিয়া মোৰ মনত আছে মই তোমালোকৰ কাৰণে সেইকাৰণে মই টাইপ কৰি দিছোঁ ৰিচ মেন ইজ ভাৰাণসী ইউজ এক্স ৰে গ্লাছেছ গতিকে এটা তুমি চোৱা আৰটোৱে ৰেডিঅ'ৱেভছ বুজাইছে এমটোৱে মাইক্ৰ'ৱেভছ বুজাইছে আইটোৱে ইনফ্ৰাৰেড ভিটোৱে ভিজিবল ইউটোৱে আল্ট্ৰাভাইলেট এক্স ৰে যিটো গামাৰে গতিকে এইটো মই কেতিয়াও নাপাহৰিলোঁ আৰু তোমালোককো মই এইটো ছাৰে কোৱা এইটো মই লিখি দিছোঁ গতিকে ৰিচ মেন ইন ভাৰাণসী ইউজ এক্স ৰে গ্লাছেছ গতিকে তোমালোকে এইটো মনত ৰাখিবা আৰু তোমালোকে সদায় মনত ৰাখিবা যে আৰৰ পৰা আমি যেতিয়া জিলে যাওঁ তেতিয়া কি হয় তোমালোকে জানাই এক্স ৰে আৰু গামাৰে কি হয় এনাৰ্জিটো বেছি হয় গতিকে মানে ফ্ৰিকুৱেঞ্চিটো বেছি হ'ব তললৈ ফ্ৰিকুৱেঞ্চিটো বাঢ়ি বাঢ়ি গৈ আছে কাৰণ আমি এনাৰ্জি ইকুৱেল টু এইচ নিউ হয় যে ফ্ৰিকুৱেঞ্চি বাঢ়ি বাঢ়ি গৈ আছে গতিকে ফ্ৰিকুৱেঞ্চি বাঢ়ি গৈ আছে আৰু ৱেভলেংথ কম হৈ আছে গতিকে ৰেডিঅ' ৱেভছৰ ৱেভলেংথ সবচে বেছি কিন্তু ফ্ৰিকুৱেঞ্চি সবচে কম আৰু গামা ৰেৰ ৱেভলেংথ সবচে কম কিন্তু ফ্ৰিকুৱেঞ্চি সবচে বেছি এইটো তোমালোকে হয়তো এবাৰ তোমালোকক বেলেগ কেইটামান দিব পাৰে এবাৰ ফ্ৰিকুৱেঞ্চি আছিলে এবাৰ তোমালোকক ৱেভলেংথ দিব পাৰে ঠিক আছে তোমালোকে এই বস্তুটো সদায় মনত ৰাখিবা গতিকে ষ্টুডেণ্টজনে ঠিকেই কৰিছিলে এইটো তেওঁ 2 মাৰ্কছ পাবলৈ সক্ষম হৈছে নেক্সট হুইচ ফিজিকেল কোৱান্টিটি ৰিমেইনছ দ্য চেম ফৰ এক্স ৰেজ অফ ৱেভলেংথ দিছ ওৱান ৰেড লাইট অফ ৱেভলেংথ দিছ ওৱান এণ্ড ৰেডিঅ' ৱেভছ অফ দিছ ওৱান গতিকে মনত ৰাখিবা তোমালোকে ইএম ৱেভ যিয়ে হওক মানে ৰেডিঅ' ৱেভছেই হওক মাইক্ৰ'ৱেভছেই হওক তোমালোকৰ আমাৰ ইয়াত যি দিয়া আছে এইখিনি যে দিয়া আছে ইএম ৱেভ প্ৰত্যেকৰে ভেলচিটিটো ঠিক আছে ইন ভেকিউম একেই হয় ঠিক আছে স্পীড অফ লাইট ইন ভেকিউমটো যে গতিকে এইবোৰ ইএম ৱেভ হয় মানে ইহঁতে চি ভেলচিটিত যাব মানে প্ৰত্যেকেই গতিকে আনচাৰটো আমাৰ হ'ব স্পীড অফ লাইট ঠিক আছে ইন ভেকিউমটো দিব নাপাহৰিবা ৰিমেইনছ কনষ্টেণ্ট ফৰ অল ইলেক্ট্ৰমেগনেটিক ৱেভছ ইন ভেকিউম ঠিক আছে আৰু ভেলুটো হৈছে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড গতিকে নেক্সট কুৱেশ্যনটোলৈ মই যাওঁ আমাৰ ইফ 1 and 2 be the denser and rarer media respectively and IC be the critical angle what will be the expression for N12 and N21 গতিকে এইটো তোমালোকৰ ডাইৰেক্টলি বুকত লিখা আছে ডেন্সাৰটো আমাৰ ৱাটাৰ ৰেয়াৰটো এয়াৰ হয় গতিকে N12 আৰু N21ৰ এক্সপ্ৰেশ্যন কেইটা আমাক লিখিবলৈ কৈছে গতিকে N12 হ'ব sin A by sin R আৰু দেখিছানে গতিকে N12টো আমি ফাইনেলি sin C পামগে আৰু N21টো 1 by sin C পাম নেক্সট আমাক কৈছে ক্যালকুলেট দ্য এনাৰ্জি অফ এন ইনসিডেন্ট ফটোন অফ এ মনোক্ৰমেটিক লাইট অফ ফ্ৰিকুৱেঞ্চি আমাক ইকুৱেল টু এইচ নিউ তোমালোকে ডাইৰেক্টলি কৰিলে এইটো ওলাই যাব গতিকে ইয়াতে ইকুৱেল টু এইচ নিউ কৰিলে হ'ল এইচৰ ভেলু পুট কৰি দিয়া নিউ ভেলু পুট কৰি দিয়া আৰু তোমালোকে ফাইনেলি ইউনিটটো দিব নাপাহৰিবা ইউনিটটো হৈছে আমাৰ জুল গতিকে ইকুৱেল টু এইচ নিউ কৰিলে তোমালোকে এইটো পাবা আৰু নেক্সট অৰটো তোমালোকে দিয়া আছে প্ৰত্যেকৰ কাৰণে অৰ দিয়া হৈছে গতিকে তোমালোকে এটা এটা কৰিলে হ'ল যিটো তোমালোকে ইজি হয় আৰু যিটো তোমালোকে টাইমটো কমকে ল'ব তোমালোকে সেইটোৱে কৰিবা ঠিক আছে গতিকে তোমালোকে কোনটো অপশ্যন চিলেক্ট কৰিবা সেইটো খুব ইম্পৰ্টেণ্ট যিটো কম টাইম লৈ তোমালোকে সেইটোৱে কৰিবা এতিয়া আমাৰ হাইড্ৰজেনৰ এটমৰ কাৰণে কাইনেটিক এনাৰ্জি দিয়া আছে আৰু পটেনচিয়েল এনাৰ্জি দিয়া আছে আমাক টোটেল এনাৰ্জি কেলকুলেট কৰিবলৈ গৈছে গতিকে দুটা আমি এড কৰিলেই হৈ গ'ল ঠিক আছে 1+1ৰ কাৰণে আৰু হোৱাট ডাজ ইট চাইন মিন গতিকে তোমালোকে এইটো চোৱা দুইটা এড কৰি দিয়া জাষ্ট এড কৰি দিয়া এড কৰিলে আমাৰ কি হ'ব দিছ ওৱান প্লাছ দিছ ওৱান এড কৰিলে আমি মাইনাছ এইটো পালোগে গতিকে দ্য নিগেটিভ চাইন ইণ্ডিকেটছ ডেট দ্য ইলেক্ট্ৰন ইজ ইন এ বাউন্ড ষ্টেট মিনিং ইট ৰিকুৱাৰ্ছ এনাৰ্জি টু বি ফ্ৰী ফ্ৰম দ্য নিউক্লিয়াছ গতিকে বাউন্ড ষ্টেট থকাৰ কাৰণে আমি নিগেটিভ চাইন এটা পাইছোঁ নেক্সট তোমালোকৰ সেইখিনি 2 মাৰ্কছৰ আছিলে গতিকে মই তোমালোক গোটেইখিনি কৰি দিছোঁ গতিকে কিন্তু অৰ আছিলে গতিকে সেইকাৰণে তোমালোকে চাবা অৰবিলাকো তোমালোকে চাবা কাৰণ পৰীক্ষাৰ কাৰণে সেইখিনিও ইম্পৰ্টেণ্ট প্ৰচেছৰ পৰীক্ষাৰ কাৰণে গতিকে নেক্সট 3 মাৰ্কছৰ কাৰণে প্ৰথমে কুৱেশ্যনটোলৈ আমি যাওঁ গতিকে কেপাচিটৰৰ কাৰণে তোমালোকক কৈছে যে দিছেনে এনটা কেপাচিটৰ যদি আমি পেৰেলি কানেক্ট কৰোঁ তেতিয়া ইকুইভেলেণ্ট কেপাচিটেন্সটো দেখাবলৈ দিছে আমাক খুব ইজি কুৱেশ্যন এইটো ইজি হয় গতিকে আমি কেপাচিটেন্সৰ তোমালোকে চোৱা আইডাৰ সিৰিজ বা পেৰেলেল কম্বিনেশ্যন অফ আইডাৰ কেপাচিটৰ নহ'লে ৰেজিষ্টৰৰ পৰা এটা কুৱেশ্যন আহেই প্ৰতিবাৰে দেখিছানে গতিকে আমি ডিৰাইভেশ্যনটো দেখিলানে আমি চি ইকুৱেল টু এইটো কেনেকৈ পালোগে তোমালোকে সদায় মনত ৰাখিব লাগে যে ইন পেৰেলেল কম্বিনেশ্যন কানেকশ্যনটো কি হয় দ্য পটেনচিয়েল ডিফাৰেঞ্চ এক্ৰছ ইটছ কেপাচিটৰ ইজ ছেম হয়
ঠিক আছে সেইকাৰণে আমি চবতে কাৰণে আমি VB লিখিব পাৰিছো the total charge stored is the sum of the charges গতিকে এইটো তোমালোকে ইজি হয় গতিকে এইটো তোমালোকে এবাৰ কৰি দিব পাৰা আৰু অৰ্ডাৰ দিয়া আছিলে আমাক নহলে ষ্টুডেণ্টজনে কি কৰিছে ষ্টুডেণ্টজনে আমাৰ কি কৰিলে অৰটো কৰিলে ঠিক আছে যে a spherical conductor of radius 12 centimeter has a charge of this one distributed uniformly on its surface what is the electric field খুব ইম্পৰ্টেন্ট কোৱেশ্চন এইটো গাউছ লৰ এপ্লিকেশনৰ পৰা আহিছে আচলতে আমি জানো যে সদায় মনত ৰাখিবা ইনসাইড দা স্ফিয়াৰ মানে ইনসাইড এ কণ্ডাক্টৰ সেইটো স্ফেৰিকেলে হওক চিলিন্ড্ৰিকেলে হওক সদায় ইলেক্ট্ৰিক ফিল্ডটো জিৰ' হয় গতিকে হোৱাট ইজ দি ইলেক্ট্ৰিক ফিল্ড ইনসাইড দা স্ফিয়াৰ জিৰ' হ'ব ঠিক আছে অন দা সাৰফেস অফ দা স্ফিয়াৰৰ কাৰণে আমি 1/4 পাই এপচিলন কিউ বাই আৰ স্কোৱাৰ কৰিলেই হ'ল এটা পইণ্ট 18 চেণ্টিমিটাৰ ফ্ৰম দা চেণ্টাৰ অফ দা স্ফিয়াৰ গতিকে তেতিয়া আমি আৰৰ ঠাইত 18 পুট কৰিব লাগিব নহয়নে গতিকে ষ্টুডেণ্টজনে ইয়াতে ধুনীয়াকৈ কৰিছে গতিকে ইনসাইড দা স্ফিয়াৰ দা ইলেক্ট্ৰিক ফিল্ড ইজ জিৰ' তাৰপিছত ইলেক্ট্ৰিক ফিল্ড অন দা সাৰফেসটো 1/4 কিউ বাই আৰ স্কোৱাৰ ঠিক আছে গতিকে আৰটো তোমাৰ ৰেডিয়াছটো পুট কৰিলে আৰু সিটো আৰৰ কাৰণে এটা পইণ্ট 18ৰ কাৰণে এইটো 18 পুট কৰি দিয়া তোমালোকে ঠিক আছে গতিকে এইটো ইয়াতে 3 মাৰ্কছ পাইছে গতিকে তোমালোকে এইকেইটা কথা তোমালোকে মনত ৰাখিবা যে ইনসাইড দা স্ফিয়াৰ ইলেক্ট্ৰিক ফিল্ড উইল বি অলৱেজ জিৰ' মানে ইনসাইড এ কণ্ডাক্টৰ যিহেতু আমাক স্পেৰিকেল কণ্ডাক্টৰ দিয়া আছে নেক্সট তোমালোকক কৈছিলে যে ডেছক্ৰাইব এনি ওৱান এপ্লিকেশ্যন অফ গাউছ ল গাউছ সূত্ৰ এটা প্ৰয়োগ বৰ্ণনা কৰা তোমালোকৰ পৰীক্ষাত কেইবাটাও দিয়া আছে তোমালোকৰ টেক্সট বুকত নহয় জানো গতিকে ইলেক্ট্ৰিক ফিল্ড আমি কেলকুলেট কৰিব পাৰোঁ লিনিয়াৰ চাৰ্জৰ কাৰণে সাৰফেস চাৰ্জৰ কাৰণে বা ভলিউম চাৰ্জৰ কাৰণে নহয় জানো মানে আমাৰ কণ্টিনিউৱাছ চাৰ্জ ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে লিনিয়াৰ চাৰ্জ ডেঞ্চিটি সাৰফেস চাৰ্জ ডেঞ্চিটি আৰু ভলিউম চাৰ্জ ডেঞ্চিটি গতিকে ইয়াত তোমালোকে যিকোনো এটা কৰিলে হৈ গ'ল 3 মাৰ্কছৰ কাৰণে তো ষ্টুডেণ্টজনে তোমাৰ কি কৰিলে একৰ্ডিং টু গাউছ ল আমি এইটো গম পাওঁৱেই ঠিক আছে যে ফ্লাক্সটো 1/epsilon টাইমছ দা চাৰ্জ এনক্ল'জড হয় গতিকে তাৰ কাৰণে তেওঁ এইটো এটা উলিয়াই দিছে লিনিয়াৰ চাৰ্জ ডেঞ্চিটিৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডটো লেমডা বাই টুৱাইচ পাই আৰ এপচিলনত হয় নহয় জানো গতিকে টুটো কেনচেল কৰি পিনি লেমডা বাই টুৱাইচ পাই আৰ এপচিলনত হ'ব গতিকে এইটো এটা এপ্লিকেশ্যন কৰি দিলে নেক্সট আমাক কৈছিলে এইটো খুব ইম্পৰ্টেণ্ট পৰীক্ষাত তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন মই বাকী দুখনটো দিছো 22-23তো আহিছে দেখিছানে তোমালোকে if a charged particle of mass m and charge q rotates in a circular path of radius r in a magnetic field আমাক show কৰিব লাগে আমি velocity টো কি হয় আমাৰ r qv by m হয় এইটো খুব ইজি কুৱেশ্যন হয় তোমালোকে ইয়াৰ কাৰণে কি কৰিব লাগিব তোমালোকে যেটো আমাৰ ম্যাগনেটিক ফোর্স হেতু তোমালোকে সেন্ট্রিপিটাল ফোর্সৰ লগত ইকুৱেট কৰি দিব লাগিব বা অৰ এটা দিছিলে তোমালোকক অৰটো কি দিছিলে চোৱা অৰ ইন দা এবভ এক্সপ্ৰেছন ভিটো আমাক দিয়া আছে এবাৰ তেন্তে আমি এংগুলাৰ ফ্ৰিকুৱেন্সি আৰু পিৰিয়ড ক্যালকুলেট কৰিব লাগে ঠিক আছে গতিকে এইটো ইজি হয় ভিটো দিয়া থাকিলে আমাক আমি গম পাও ওমেগা এংগুলাৰ ফ্ৰিকুৱেন্সি মানে কি v বাই r হয় গতিকে q বাই m আকৌ টাইম পিৰিয়ড মানে হয় টুৱাইচ পাই বাই ওমেগা বা টুৱাইচ পাই নিউ গতিকে দুইটা জাস্ট দিছেনে তোমালোকে টু দা পইণ্ট কুৱেশ্যন আহিছিলে 24 বৰ বেছি লিখিব নালাগে তোমালোকে জানিলে তোমালোকে 3 মাৰ্কছৰ কুৱেশ্যন বিলাকো তোমালোকে 1 মিনিটতে কৰিব পাৰিবা এইবিলাক কুৱেশ্যনছ নহয়নে গতিকে ইয়াতো ষ্টুডেণ্টজনে সেকেন্ড অপচনটো কৰিছে গতিকে ইয়াতো তেওঁ 3 মাৰ্কছ পাবলৈ সক্ষম হৈছে ঠিক আছে গতিকে তোমালোকে নেক্সট তোমালোকে ডি2 মাৰ্ক দিয়া আছে হোৱাট ইজ দা ফ্লাক্স লিংক উইথ দা কইল আৰু নহলে অৰ্ডাৰ দিছিলে চোৱা fill in the blanks given below regarding dipole analogy between electrostatic and magnetism গতিকে ইলেক্ট্ৰোষ্টেটিক্সত আৰু ম্যাগনেটিজমত আমি 1/epsilon হলে আমি কি লিখো ঠিক আছে m হলে কি লিখো ডাইপোলৰ কাৰণে আমাক দিয়া আছে নহয় জানো হয় তোমালোকে এইটো fill in the blanks কৰিব লাগে আৰু তোমালোকে এইটো সদায় মনত ৰাখিবা আমি ইয়াতে যত 1/epsilon আহে আমি তাতে ম্যাগনেটিজমত কি আহে mu naught by 4 pi আহে হয় নাই আৰু ইয়াতে ম্যাগনেটিক m মানে ম্যাগনেটিক মোমেন্ট হলে ইয়াতে ডাইপোল মোমেন্ট p আহিব ঠিক আছে ইয়াতে p ক্ৰছ e আহিলে ইয়াতে কি হয় আমাৰ m ক্ৰছ b আহে ঠিক আছে ম্যাগনেটিক মোমেন্টটো m ডাইপোল মোমেন্টটো p গতিকে যত p ক্ৰছ e আহে তাতে আমাৰ m ক্ৰছ b আহিব এটা মাইনাস m ডট b হলে এটা কি হ'ব p ডট e হ'ব গতিকে তোমালোকে এইকেইটা ধুনীয়াকৈ তোমালোকে কৰিব পাৰা ইজি হয় এইকেইটা গতিকে তোমালোকৰ টাইমটো কমকে ল'ব গতিকে তোমালোকে তেনেকুৱা ধৰণৰ কুৱেশ্যনছ বিলাক কৰিব লাগে তেওঁ ষ্টুডেণ্টজনে তোমাৰ আগৰ কুৱেশ্যনটো কৰিছিলে জানে 3D ৰ কাৰণে প্ৰথম কুৱেশ্যনটো কৰিছিলে 3D ৰ কাৰণে প্ৰথম কুৱেশ্যনটো কৰিছে তোমালোকে এইটো মই যেহেতু অলৰেডি ভিডিঅ'টো বহুত দীঘল হৈ গৈছে গতিকে মই তোমালোকে কুৱেশ্যনটো পঢ়ি পানি আনসাৰটো এবাৰ চাব পাৰা নিজে মই আৰু এক্সপ্লেইন কৰি নাথাকো গতিকে সলিউশনটো তোমালোকক ইয়াত দিয়াই আছে নেক্সট আমি ৰাইট দা ফলোইং এক্সপ্ৰেছন ইন ৱৰ্ডছ গতিকে এইটো আমাৰ কি হয় তোমালোকে লিখিব লাগে L টো কি হয় NH by twice pi এইটো তোমালোকক দিয়া আছে দিছে ফটো ইলেক্ট্ৰিক ইফেক্টৰ কাৰণে প্ৰথমটো হৈছে আমাৰ এংগুলাৰ মোমেন্টাম তোমালোকে তলত দিয়া প্ৰকাশ ৰাখি দুটা শব্দৰে প্ৰকাশ কৰিব লাগে আমি এংগুলাৰ মোমেন্টামটো আমি h by twice pi মাল্টিপল হয় নহয় জানো গতিকে ইন্টিগ্ৰেল মাল্টিপল হয় গতিকে NH by twice pi আৰু সেকেন্ডটো h nu equal to EI minus EF গতিকে এইটো আমাৰ ফটো ইলেক্ট্ৰিক ইফেক্টৰ কাৰণে দিয়া হৈছে আৰু তোমালোকে এইটো লিখি দিলেই হ'ল এইকেইটা
বা তোমালোকৰ অৰ দিয়া আছে এই ফটন হেজ এ ৱেভলেংথ দিয়া আছে ফাইন ইজ মোমেন্টাম এণ্ড এনাৰ্জি গতিকে ডুৱেল নেচাৰ অফ ৰেডিয়েশ্যনৰ পৰা দিয়া হৈছে খুব ইজি হয় ডাইৰেক্টলি তোমালোকে ফৰ্মুলা পুট কৰিলে আহি হ'ব ঠিক আছে লেমডা ইকুৱেল টু এইচ বাই পি ইউজ কৰিলে তোমালোকে ওলাব বা তোমালোকৰ বাইণ্ডিং এনাৰ্জি এটা কুৱেশ্যন দিয়া আছে গতিকে এইটো তোমালোকৰ ইজিয়ে হয় বা ৰাইট এ ফিউ লাইনছ অন নিউক্লিয়াৰ ফিজন অৰ ফিউজন গতিকে তোমালোকে নিউক্লিয়াৰ ফিজন আৰু ফিউজনৰ ওপৰত কেইটামান লাইন লিখিবলৈ কৈছে তোমালোকে ফিজন কি হয় তোমালোকে লিখিলা ফিউজন কি হয় লিখিলা তোমালোকে ক'ত আমি ব্যৱহাৰ কৰা হয় ফিজন আৰু ফিউজন গতিকে মই বৰ বিশেষ এক্সপ্লেইন কৰি নাথাকো এতিয়া অলৰেডি আমাৰ দীঘল হৈ গৈছে গতিকে তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক চাবা নেক্সট আমাক কৈছিলে দেখিছানে which of metal semiconductor insulator has minimum resistivity and maximum conductivity draw energy band diagram গতিকে এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ সেমিকণ্ডাক্টৰ ফিজিক্সৰ পৰা আহিছে গতিকে মই ষ্টুডেণ্টৰ সলিউশনখিনি এবাৰ দেখাই দিছো তোমালোকে দিছে লেমডা ইকুৱেল h/p পৰা ওলাব পাৰি আমি গতিকে বাইণ্ডিং এনাৰ্জি এক্সপ্ৰেছনটোৰ পৰা তোমালোকৰ যিটো কুৱেশ্যন আহিছে খুব টু দা পইণ্ট কুৱেশ্যন আহিছিল আচলতে যাৰ কনচেপ্ট আছে সি বহুত ভাল স্কোৰ কৰিবলৈ সক্ষম হৈছে গতিকে ইয়াতো দেখিছেনে তোমালোকে সেই এনাৰ্জি বেণ্ড ডাইগ্ৰাম ফৰ মেটেল আৰু ইনচুলেটৰৰ কাৰণে তোমালোকে বেণ্ড গেপটো যে এটাত বেছি হয় তাত কম হয় তোমালোকে লিখি দিলা তলত সবচে তলত থাকে বেলেঞ্চ বেণ্ড তাৰপিছত ওপৰত থাকে কণ্ডাকশ্যন বেণ্ড নহয় জানো গতিকে তোমালোকে এইটো ড্ৰ কৰিলা নেক্সট তোমালোকে 3 আমি ইলে যাওঁ গতিকে তোমালোকে চবতে অৰ আহিছে গতিকে যিকোনো তোমালোকে এটাহে কৰিব লাগে আচলতে কুৱেশ্যন পেপাৰখন দীঘল দেখাত দীঘল লাগিছে কাৰণ প্ৰত্যেকৰ কাৰণে অৰ অহাৰ কাৰণে আমাৰ নহয় জানো আৰু ৰাইট এ ফিউ লাইনছ অন পি টাইপ অৰ এন টাইপ ছেমিকণ্ডাক্টৰ উইথ এটলিষ্ট 2 এক্সাম্পলছ খুব ইজি কুৱেশ্যন এইটো আমি লিখিব পাৰোঁ নহয় নেক্সট 4 মাৰ্কছৰ কুৱেশ্যনলৈ আহিলোঁ আমি আনচাৰ এনি 3 অফ দ্য ফলোইং কুৱেশ্যনছ গতিকে একচুৱেলি মানে 5 নম্বৰৰ মানে 5 মাৰ্কছৰ কুৱেশ্যনবিলাকে নহয় তিনিটা কৰিব লাগে গতিকে প্ৰথমটো আহিছে আমাৰ দিছানে derive the expression for potential at a point p due to a charge q খুব ইজি হয় নহয় জানো এইটো গতিকে তাৰপিছত আমাক draw graph to show the variation of electric potential and the electrostatic field with distance গতিকে এইটো আমাৰ দিছানে গ্ৰাফটো ড্ৰ কৰিবলৈ কৈছে এটা 1/r² হয় এটা 1/r হয় এইটো তোমালোকে এইটো কৰিলে 5 মাৰ্কছ পাই গলা নেক্সট derive any of the two expression গতিকে তোমালোকে যে কাৰেন্ট ডেন্সিটি এটা আছে সিগমা এটা আছে r ৰেজিস্ট্যান্স গতিকে এই তিনিটা কোনোবা দুটা যিকোনো দুটা ডিৰাইভ কৰিব লাগে ঠিক আছে গতিকে তোমালোকে ডিৰাইভেশ্যন কৰোঁতে তোমালোকে দুই তিনিটা ষ্টেপ কৰি কৰি দিলে তোমালোকৰ ডিৰাইভেশ্যনটো হৈ যাব ইয়াত যিকোনো আমি তিনিটা কৰিব লাগে নেক্সট আমাক কৈছিলে দেখিছেনে এইটো ডিছকাছ ইন ডিটেইল এবাউট দ্য টৰ্ক এক্টিং অন এ ৰেক্টেংগুলাৰ কইল গতিকে এইটো টৰ্কৰ এক্সপ্ৰেছনটো তোমালোকে উলিয়াব লাগে নেক্সট আমাক এলচিআৰ চাৰ্কিটৰ পৰা এটা কুৱেশ্যন দিয়া হৈছে ঠিক আছে নেক্সট তোমালোকৰ প্ৰেক্টিকেলৰ এটা কুৱেশ্যন এইটো ৰিফ্ৰেক্টিভ ইণ্ডেক্সটো আমি দেখাব লাগে এটা আমি প্ৰেক্টিকেলত আমি প্ৰিজমৰ প্ৰেক্টিকেলটোত আমি এইটো কৰিছোৱেই আৰু লাষ্টত দিছে মেনশ্যন ওৱান কেৰেক্টাৰিষ্টিক্স অফ এ পি এন জাংচন ডায়োড ঠিক আছে গতিকে এইকেইটা তোমালোকক এইটো লাষ্ট কুৱেশ্যন আছিলে গতিকে ছটা দিয়া আছে তাৰ যিকোনো তিনিটা আমি কৰিব লাগে গতিকে ষ্টুডেণ্টজনে প্ৰথমে কি কৰিলে চোৱা এইটো তেওঁ ফৰ্মুলাটো ডিৰাইভ কৰিলে এটা তোমাৰ 3 মাৰ্কছ এইটো 3 মাৰ্কছৰ কুৱেশ্যনে আছিলে নেক্সট 5 মাৰ্কছৰ কুৱেশ্যনৰ কাৰণে আহিলে কুৱেশ্যন নাম্বাৰ 4ৰ পৰা প্ৰথমটো তেওঁ এইটো ডিৰাইভ কৰিলে ঠিক আছে তেওঁ ডায়গ্ৰামো ড্ৰ কৰি দিছে তোমালোকে এনেকৈ ডায়গ্ৰাম ড্ৰ কৰিলে টিচাৰজনে গম পায় যে ষ্টুডেণ্টজনৰ বহুত ভাল কনচেপ্ট আছে সেইকাৰণে তেওঁ কৰা দিছিলে প্ৰথমে হয়তো 4 দিছিলে নেক্সট 1 মাৰ্ক এটা এড কৰি 5 কৰি দিছে গতিকে এইটো চাইন কৰি নেক্সট তেওঁ এলচিআৰ চাৰ্কিটৰ কাৰণে এইটো কৰিলে গতিকে আচলতে ষ্টুডেণ্টজনে নিউমেৰিকেল কুৱেশ্যনবিলাক বেছি কৰিছে কাৰণ নিউমেৰিকেল কুৱেশ্যনবিলাকত ফুল মাৰ্কছ পাবলৈ সক্ষম হয় ভাল হয় লগতে টাইমটো কমকৈ লাগে নহয় জানো নেক্সট এইটো আমাৰ যিটো টৰ্কৰ এক্সপ্ৰেছনটো কৰিলে টাউ এক্সপ্ৰেছনটো নহয় জানো টাউ এক্সপ্ৰেছনটো আমাৰ এম ক্ৰছ বি হ'বগৈ লাগে গতিকে এম ক্ৰছ বি গতিকে গোটেইখিনি যোগ কৰি তেওঁ পাবলৈ সক্ষম 68 আউট অফ 70 গতিকে তোমালোকেও এনেকৈ দেখিলানে তোমালোকে এই চেম্পল পেপাৰখনৰ পৰা তোমালোকে এটলিষ্ট গম পালে যে তোমালোকে কেনেকৈ লিখিব লাগে তোমালোকে সদায় মনত ৰাখিবা যে তোমালোকে বেছি বেছি লিখাৰ দৰকাৰ নাই সেইকাৰণে তোমালোকে 1+3+1 এনেকৈ দিয়া আছে তোমালোকে টু দা পইণ্ট আনচাৰো লিখি দিয়া সেই আনচাৰ মাৰ্কছখিনি পাই যাব মানে সেইকাৰণে এজ এ হোল 5 মাৰ্কছ দিয়া নাই দিছানে তোমালোকে গতিকে 3+2 দিয়া আছে গতিকে তোমালোকে প্ৰত্যেকটো কুৱেশ্যনে দিছে এনেকৈ ছেপাৰেট কৰি থোৱা আছে গতিকে তোমালোকে টু দা পইণ্ট লিখিছানে নাই তোমালোকে বহুত বেছি লিখিব লাভ নাই তোমালোকে ইয়াত যিটো বিচাৰিছে সেইটোৱে তোমালোকে স্পেচিফিক লিখিলে মাৰ্কছটো পাবা গতিকে অলৰেডি ভিডিঅ'টো ডাঙৰ হৈছে মই তোমালোকক 22 চনৰ আৰু বাকী 23 চনৰ কেইখন কুৱেশ্যন পেপাৰখন ডিছকাছ কৰি আৰু লগতে মই তোমালোকৰ চেপ্টাৰ ৱাইজ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনছ সেইখিনি মই তোমালোকক ডিছকাছ কৰি আপলোড কৰি দিম এবাৰৰ 2025ৰ যিখিনি অহাৰ চান্স আছে গতিকে অল দ্য বেষ্ট তোমালোকে এইকেইদিন আৰু যি তোমালোকৰ 4 দিন আছে ভালকৈ তোমালোকে প্ৰিপেয়াৰ কৰা মই আশা ৰাখিছোঁ তোমালোকৰ ফিজিক্সৰ এক্সাম ভাল হ'ব থেংক ইউ